হয় আজি মহাশিৱৰাত্ৰি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওৰাঙৰ হৰিহৰ শিৱ মন্দিৰত আৰু কেমেৰা পাৰ্চন ৰণমণিয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ ক'ব লাগিব যে এনেদৰে আজি মহাশিৱৰাত্ৰিৰ দিনাখন ভক্তসকল আহি ওৰাঙৰ যি শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰত চাকি বন্তিৰে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে চাকি বন্তিৰে তেওঁলোকে যি পূজা অৰ্চনা কৰা দেখা গৈছে আৰু মই এই মুহূৰ্তত মন্দিৰৰ ভিতৰত লৈ যাব বিচাৰিছোঁ আৰু এনেদৰে দেখা গৈছে যে ভক্তসকল ক্ৰমে আহি ফুল বেলপাত লৈ তেওঁলোকে মহাদেৱ শিৱক আৰাধনাৰ বাবে এনেদৰে শিৱৰ লিংগৰ ওচৰত উপস্থিত হৈছে আৰু এনেদৰে আজি ৰাতিপুৱাৰ ভাগৰ পৰা শিৱৰ যি পূজা অৰ্চনা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে যিহেতুকে আজি আবেলি ভাগলৈ এই শিৱৰাত্ৰিৰ যি নীতি নিয়ম এই নীতি নিয়ম প্ৰযোজ্য হ'ব তথাপিতো যিহেতুকে মন্দিৰৰ যি যাৱতীয় প্ৰস্তুতি এই যাৱতীয় প্ৰস্তুতিসমূহ পুৰোহিতসকলে কৰি থকা দেখা গৈছে আৰু মই ইয়াত দেখিছোঁ যে শিৱলিংগক ওচৰত পুৰোহিতে ইতিমধ্যে পূজা অৰ্চনাৰ বাবে সাজু হৈছে দেখা গৈছে যে শিৱলিংগত ফুল বেলপাত তেওঁলোকে আৰাধনা কৰিব আৰু এই মুহূৰ্তত মোৰ সৈতে এজন পুৰোহিত উপস্থিত আছে মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব কেনেকুৱা আজি শিৱৰাত্ৰি কেতিয়াৰ পৰা লাগিব আৰু কেনেদৰে আপোনালোকে সাজু হৈছে এনে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি হয় আজি এনেই বাৰ্ষিক পৰ্ব আৰু শিৱৰাত্ৰিটো আপোনাৰ 4:52 4:52 পৰা দেখাইছে 4:52 পৰা হ'ব আৰু মেইন শিৱৰাত্ৰিটোৰ পূজা ৰাতি হ'ব আমাৰ আৰু আমাৰ এনেইতো 4-5 দিনৰ পৰা ইয়াত ৰুদ্ৰাভিষেক ডেইলি হৈ আছে শিৱৰ পূৰা অভিষেক হৈ আছে পূজা হৈ আছে ৰাতিও হ'ব আৰু গোটেই ৰাতি আজি ইয়াত জাগৰণ হ'ব ইয়াত কীৰ্তন হ'ব নাম হ'ব চবেই নাম কীৰ্তন কৰিব আৰু ভগৱানৰ শিৱৰ মহিমা গান কীৰ্তন কৰিব চবেই আৰু দৰ্শন ভিৰ হ'ব দৰ্শনাৰ্থী বহুত হ'ব এতিয়া বৰ্তমানলৈ ইমান ভিৰ হোৱা নাই কিন্তু অলপ পিছৰ পৰা শিৱৰাত্ৰি আৰম্ভ হোৱাৰ কাৰণে দৰ্শনাৰ্থী অলপ কম দেৰিকৈ আহিব কিন্তু ভিৰ হ'ব পূৰা ভিৰ হ'ব যজ্ঞ থাকিব আপোনালোকৰ যজ্ঞ কালি যজ্ঞ হ'ব কালি আমাৰ পূৰ্ণাহুতি হ'ব হোম যজ্ঞ হ'ব যিমান আমি লঘুৰুদ্ৰ পাঠ হয় আমাৰ প্ৰত্যেক বছৰে আৰু লঘুৰুদ্ৰৰ পাঠৰ কালি মানে পূৰ্ণাহুতি হ'ব আৰু কিমান ভক্ত আহি ইয়াত ভিৰ হ'ব বুলি ভাবে আমাৰ ভক্ত ইয়াত প্ৰায় ভিৰ হ'বই 1500 ভক্ত প্ৰায় হয় প্ৰত্যেক বছৰে হয় ৰাস্তাৰ পৰাই লাইন লাগি পৰাই ভক্তবৃন্দ সকলো আহে ইয়াৰ পৰা কোনো জনজাতিৰ ইয়াৰ নাই চবেই আহে চব ফালৰ পৰা আহে ইয়াৰ দূৰৰ পৰা ভক্ত প্ৰাণ আহি ৰাইজে ইয়াত আহি পেলাই দৰ্শন কৰি লয় আৰু ভিৰে হয় শিৱৰাত্ৰিত আজি শিৱক কি মনোকামনাৰে মানুহে পূজা অৰ্চনা কৰিব কাৰ কি মনৰ আশা যাৰ যি মনোকামনা আছে চবেই বিদ্যাৰ ক্ষেত্ৰতো ভগৱান শিৱৰ স্থান আছে বিদ্যাদাত্ৰা হয় ভগৱান শিৱ আৰু গ্ৰহ নক্ষত্ৰৰ অধিপতি হয় যাৰ গ্ৰহ বেয়া আছে বা যাৰ কোনো প্ৰকাৰে কাম কাজ বা ত্ৰুটি হৈ আছে শাৰীৰিক ৰোগ মহামাৰীৰ কাৰণে ভগৱান শিৱৰ ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনান মৃত্যুৰ্মোক্ষীয়মামৃতাৎ মহামৃত্যুঞ্জয় মন্ত্ৰৰ দ্বাৰা যদি শিৱৰ 108 বেলপাত দি চন্দন ৰাম নাম লিখি পেলাই বা ওম লিখি পেলাই যদি যোনে অৰ্চন কৰে তাৰ মনোকামনা পূৰ্ণ হ'ব আৰু শাৰীৰিক মানসিকভাৱে তাৰ সকলো শান্তি প্ৰাপ্তি হ'ব হয় আছিল পূজাৰী আৰু তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ দেখা গৈছে ইয়াত ভক্তসকলো আহি উপস্থিত হৈছে মই কেমেৰা পাৰ্চন ৰণমণিক অনুৰোধ কৰিব বিচাৰিম যে ভক্তসকলক কিছু কথা জানিব বিচাৰিম কি ক'ব পূজা দিব আহিছে শিৱ মন্দিৰত কেনেকুৱা লাগিছে ঠিকে আছে তেতিয়াহ'লে ভালে আছে হয় ভগৱানৰ কৃপাত এতিয়া চলি আছোঁ হয় বেছিকৈ ক'বও নাজানো হৰ 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 মহাদেৱ শম্ভু হয় আৰু আছে ভক্ত কেনেকুৱা কি ক'ব পূজা অৰ্চনা কৰিব আহিছে হয় দেখা গৈছে যে এনেদৰে সকলোৱে আজি শিৱৰ লিংগত জল ফুল বেলপাতেৰে তেওঁলোকে পূজা অৰ্চনা কৰি তেওঁলোকৰ মনৰ কামনা যি এই মনৰ কামনা তেওঁলোকে ফল হোৱাৰ বাবে এনেদৰে পূজা অৰ্চনাত ব্যস্ত হ'ব আৰু সকলোলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা জনায়